জুনাইৰ মাইদাংস্থিত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। কংগ্ৰেছ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰে আক্ৰমণ। 20জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীক আৰু আক্ৰমণত ক্ষতিসাধন হৈছে কংগ্ৰেছ কৰ্মীৰ বাহন। জুনাইত এই ঘটনাটো সংঘটিত হৈছে। জুনাইৰ মাইদাংস্থিত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা আৰু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 11টা দিন বাকী। তাৰ মাজতে এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে। কংগ্ৰেছ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰিছে আক্ৰমণ। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। ক্ষতিসাধন হৈছে কংগ্ৰেছ কৰ্মীৰ বাহনখন আৰু এই ঘটনাত বিধায়ক ভুৱন পেগুৰ গুণ্ডা বাহিনী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জুনাই আৰক্ষীয়ে আৰু আক্ৰমণকাৰী ৰাজেশ টায়ে আৰু প্ৰাঞ্জল দলেক চিনাক্ত কৰিছে ভুক্তভোগীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, যেহেতু নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে আৰু তাৰ মাজতেই এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে। জুনাই মাইদাংস্থিত কংগ্ৰেছ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰিছে আক্ৰমণ আৰু এটা 20জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীৰ বাহনত। এই ঘটনাত বিধায়ক ভুৱন পেগুৰ গুণ্ডা বাহিনী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এনেকা আমি তাৰমানে আলহী আমি জাষ্ট মোৰ নিজৰে পৰিয়াল আৰু তাৰ আমি গৈছিলে আলহী খাবলৈ। তাৰপিছত আলহী খাবলৈ আমি গ'লোঁ। তাৰপিছত আমি 100 মিটাৰ ডিফাৰেঞ্চ গাড়ীটো ৰখাই মেলি গ'লোঁ আমি ৰাস্তাত। জাষ্ট ইয়াতে দোকানে হয়, আমি গুচি গ'লোঁ। তাৰপিছত ইয়াতে আহি মেলি আহিছে বোলে, ইয়াতে 20জনমান আহিছে। 20জনমান আহি মেলি তাৰপিছত আমাক সুধিলে বোলে ক'ত গ'লে, ইয়াতে বিচাৰিছে বোলে টৰ্চ লৈ পেলাই। তাৰ বিচাৰি পিছত যোন দোকানী দাদা সি ক'লে বোলে এইফালে গৈছে, ইয়াতে মোৰ ভাইটিৰ লগৰে বুলি কৈ দিলে। এইটো কিবা আপোনাৰ যোনটো গৈছিলে আমাক এটেক কৰিবলৈ, এইটোতো আমি এতিয়া ধৰামতে চিনি পাইছে এতিয়া ক'ব গ'লে মানে। এতিয়া ৰাজেশ টাই আৰু প্ৰাঞ্জল দলে ক'ৰ হয় বোলে ইয়াতে আপোনাৰ এইটো কি কৈছিলে জোন বড়ো। তাৰপিছত একটা নাৱৰ কি আছিলে মহৰি কেম্প, ৰেচ কেম্প। তাৰপিছত আপোনাৰ ঘটনা হৈছে মাইদাংস্থিত চাৰিআলি, জাষ্ট 100 মিটাৰ্ছ ডিফাৰেঞ্চ। ঘটনাটো আমি গম নাপাওঁ। জুনাইৰ মাইদাংস্থিত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। কংগ্ৰেছ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰে আক্ৰমণ। 20জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীক আৰু আক্ৰমণত ক্ষতিসাধন হৈছে কংগ্ৰেছ কৰ্মীৰ বাহন। জুনাইত এই ঘটনাটো সংঘটিত হৈছে। জুনাইৰ মাইদাংস্থিত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা আৰু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 11টা দিন বাকী। তাৰ মাজতেই এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে। কংগ্ৰেছ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰিছে আক্ৰমণ। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। ক্ষতিসাধন হৈছে কংগ্ৰেছ কৰ্মীৰ বাহনখন আৰু এই ঘটনাত বিধায়ক ভুৱন পেগুৰ গুণ্ডা বাহিনী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জুনাই আৰক্ষীয়ে আৰু আক্ৰমণকাৰী ৰাজেশ টায়ে আৰু প্ৰাঞ্জল দলেক চিনাক্ত কৰিছে ভুক্তভোগীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, যেহেতু নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে আৰু তাৰ মাজতেই এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে। জুনাই মাইদাংস্থিত কংগ্ৰেছ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰিছে আক্ৰমণ আৰু এটা 20জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীৰ বাহনত। এই ঘটনাত বিধায়ক ভুৱন পেগুৰ গুণ্ডা বাহিনী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এনেকা আমি তাৰমানে আলহী আমি জাষ্ট মোৰ নিজৰে পৰিয়াল আৰু তাৰ আমি গৈছিলে আলহী খাবলৈ। তাৰপিছত আলহী খাবলৈ আমি গ'লোঁ। তাৰপিছত আমি 100 মিটাৰ ডিফাৰেঞ্চ গাড়ীটো ৰখাই মেলি গ'লোঁ আমি ৰাস্তাত। জাষ্ট ইয়াতে দোকানে হয়, আমি গুচি গ'লোঁ। তাৰপিছত ইয়াতে আহি মেলি আহিছে বোলে, ইয়াতে 20জনমান আহিছে। 20জনমান আহি মেলি তাৰপিছত আমাক সুধিলে বোলে ক'ত গ'লে, ইয়াতে বিচাৰিছে বোলে টৰ্চ লৈ পেলাই। তাৰ বিচাৰি পিছত যোন দোকানী দাদা সি ক'লে বোলে এইফালে গৈছে, ইয়াতে মোৰ ভাইটিৰ লগৰে বুলি কৈ দিলে। এইটো কিবা আপোনাৰ যোনটো গৈছিলে আমাক এটেক কৰিবলৈ, এইটোতো আমি এতিয়া ধৰামতে চিনি পাইছে এতিয়া ক'ব গ'লে মানে। এতিয়া ৰাজেশ টাই আৰু প্ৰাঞ্জল দলে ক'ৰ হয় বোলে ইয়াতে আপোনাৰ এইটো কি কৈছিলে জোন বড়ো। তাৰপিছত একটা নাৱৰ কি আছিলে মহৰি কেম্প, ৰেচ কেম্প। তাৰপিছত আপোনাৰ ঘটনা হৈছে মাইদাংস্থিত চাৰিআলি, জাষ্ট 100 মিটাৰ্ছ ডিফাৰেঞ্চ। ঘটনাটো আমি গম নাপাওঁ।